Hey guys, কি খবৰ? আশা কৰিছো সকলো ভালে কুশলে আছে আৰু আমিও ভালে আছো। আজি মই লৈছো এটা স্পেশাল ৰেচিপি আৰু হেতু হৈছে চিকেন বিৰিয়ানী। সো চিকেন বিৰিয়ানীৰ কাৰণে মই ইয়াত লৈছো প্ৰায় 2 কেজি মানে চিকেন আছে। অলপ কম হ'ব 180 1 কেজি 800 গ্ৰাম মান আছে আৰু লাগিব মোক দৈ আৰু লাগিব এয়া নেমুৰ ৰস। দেখিছে নহয়? এতিয়া প্ৰথমতে মই চিকেনখিনি মছলা দি মেৰিনেশ্যন কৰি লম। পোন প্ৰথমতে মোক লাগিব নেমু। এয়া মই ইয়াত নেমুৰ ৰস লৈছোঁ। মই আপোনালোকক ইন্ট্ৰ দিব পাহৰি গ'লো নহয়। সো মই সংগীতাই পুনৰ এবাৰ মোৰ কিচেনলৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। আজিকালি কিবা এটা হৈছে জানে, কথাবোৰ বৰ পাহৰি যাওঁ। সো মই ইয়াত নেমু দিয়াৰ পিছত এতিয়া দিম দৈ। এয়া মই ইয়াত এনেকৈ বেছি নিদিওঁ দৈ মই 3 চামুচ মানহে দিম। এয়া মই 3 চামুচ দৈ দিছোঁ এনেকৈ এটা সৰু চামুচেৰে। আৰু ইয়াতে দিব লাগিব আদা আৰু নহৰু পেষ্ট কৰি থৈছোঁ মই, আৰু পিঁয়াজৰো পেষ্ট কৰি থৈছোঁ। কিন্তু মই আদা নহৰুৰ পেষ্টটো টোটেলি মই আদা নহৰুৰ পেষ্ট হিচাপে নিদিওঁ, মই সেইটো দেখাই আছোঁ আপোনালোকক। মই কৈছোঁ না আদা নহৰুৰ পেষ্ট হিচাপে নিদিওঁ, মই এয়া এনেকাকৈ সৰু বাটি এটা দি 1 বাটি আদা নহৰু পেষ্ট কৰি এতিয়া মই এইখিনি এনেকৈ চাকনি এটা লৈছোঁ। দেখিছেনে? এই চাকনিটো দি মোৰ হেৰিটো অকণমান বেলেগ হয় আৰু আজিৰ ভিডিঅ'টো অকণমান দীঘল হ'ব দেই। আপোনালোকে প্লিজ কাইণ্ডলি মাইণ্ড নকৰিব, কাৰণ যিহেতু মই গোটেই হেৰিটো দেখাব লাগিব আপোনালোকক, গোটেই প্ৰচেছিংখিনি ভালকৈ দেখাব লাগিব যে মই কেনেকৈ বনাওঁ। সো মই এতিয়া আদা নহৰুখিনি এনেকৈ হাতেৰে চেপি ইয়াৰ ৰসটো উলিয়াই ইয়াত দিম। আৰু মই পিঁয়াজো পেষ্ট কৰি থৈছোঁ, সো মই সেইখিনিও ইয়াত দি দিম এনেকৈ ৰস উলিয়াই। এয়া চাওক, মই পেষ্টখিনি হাতেদি এনেকৈ বাটি এটাত এই সৰু বাটিটোতে আধা বাটি উলিয়াই লৈ ইয়াতে মই আদা নহৰুৰ মানে পেষ্টটো দিয়া নাই, পেষ্টৰ যিটো মানে অলপ পানী দি ৰস উলিয়াইছোঁ সেইটোহে দিছোঁ। সো ছেইম প্ৰচেছিঙতে মই পিঁয়াজৰ পেষ্টৰ ৰসটো উলিয়াই। এয়া চাওক, মই এয়া এনেকৈ পিঁয়াজৰ ৰসটো উলিয়াই থৈছিলোঁ আৰু ইয়াতে পিঁয়াজৰ ৰসটো দি দিছোঁ। আৰু ইয়াতে দিম মই এয়া জিৰা, মই 1 টিস্পুন এনেকৈ সৰু চামুচ এটাৰে জিৰা দিছোঁ আৰু ½ টিস্পুন দি দিম। আৰু দিম মই ইয়াতে ½ টিস্পুন আৰু দিছোঁ ইয়াত মই ½ টিস্পুন গৰম মছলা পাউডাৰ। আৰু এইখিনিত মই এতিয়া অকণমান ৰিফাইন তেল, এয়া চাওক একদম কম মানে সৰু চামুচৰ 2 চামুচমান ৰিফাইন দি মই ভালকৈ এইখিনি হাতেৰে মেৰিনেশ্যন কৰিম। ভালকৈ মেৰিনেশ্যন কৰাৰ পিছত এতিয়া মই অলপ জালুক দিম ইয়াত। আছেনে? এয়া মই ইয়াত বেছি নাই দিয়া, 1 চামুচমান জালুক দিছোঁ আৰু অলপ ½ টিস্পুন এয়া চাওক কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। সো মই এইখিনিও ভালকৈ মানে মিক্স কৰি ফ্ৰিজত মিনিমাম 2 ঘণ্টামান থৈ দিম। মই আগতে আপোনালোকক কৈছোঁৱে যে বিৰিয়ানী বনোৱাৰ প্ৰচেছিংটো অলপ দীঘল হয়, সো আপোনালোকে মাইণ্ড নকৰিব প্লিজ, ইগন'ৰ কৰিব দীঘল হোৱাটো। এই চাওক মই এটা ভাল চাওক বাসমতি বিৰিয়ানী স্পেচিয়েল লং ৰাইচটো লৈছোঁ। এই চাওক কিমান দীঘল দেখিছেনে? চাওক একদম দীঘল লৈছোঁ। আপোনালোকে যিকোনো ভাল ব্ৰেণ্ডৰ এটা মানে বিৰিয়ানী স্পেচিয়েল মানে বাসমতি ৰাইচ ল'ব। আৰু লৈছোঁ পিঁয়াজ, ইয়াত মই ডাঙৰ 4টা পিঁয়াজ একদম মিহিকৈ একদম কাটিছোঁ, যিমান মিহিকৈ পাৰে সিমান মিহিকৈ কাটিম। আৰু 4টামান জলকীয়া লৈছোঁ, তেজপাত লৈছোঁ, অলপ গোটা গৰম মছলা লৈছোঁ। ইয়াত আছে লং, সৰু ইলাচি, ডাঙৰ ইলাচি, ডালচেনি আৰু জাবিত্ৰী, আৰু লৈছোঁ কেইটামান এয়া জালুক। তাৰপিছত মই এতিয়া এই পিঁয়াজখিনি ভালদৰে ঘিত মই বাৰিষ্টা কৰি ল'ম। এয়া এতিয়া বাৰিষ্টাৰ কাৰণে মই ইয়াত অলপ বেছিকৈ ৰিফাইন দিছোঁ। দেখিছেনে? ডাঙৰ চামুচেৰে 3 চামুচমান ৰিফাইন দিছোঁ আৰু দিছোঁ ঘি দিছোঁ অলপ। ঘিটো বেছি দিব নালাগে, এনেকুৱা চামুচেৰে 1 চামুচমান দিলেই হ'ব। এই চাওক, যিহেতু মই এয়া কেৰাহীত তেল ভালকৈ গৰম হৈ গ'ল আৰু মই এতিয়া পিঁয়াজখিনি বাৰিষ্টাৰ কাৰণে চাওক, পিঁয়াজখিনি মই বাৰিষ্টাৰ কাৰণে দিওঁতে সদায় এনেকৈ হাতেদি মোহাৰি দিওঁ, যাতে যিবোৰ কোহা আছে সেইবোৰ চব ভাঙি যায়, যিবোৰ এটাৰ লগত এটা লাগি থাকে খুব ভালদৰে ভাঙি যায় যাতে। এয়া দেখিছেনে? মই এনেকৈ ভাঙি দিছোঁ হাতেদি। আপোনালোকে পাৰিলে এনেকৈ হাতেদি ভাঙি দিব। আৰু এইখিনি ভালকৈ একদম পূৰা ব্ৰাউন হোৱালৈকে মই বাৰিষ্টা কৰি লৈ আপোনালোকক দেখাম। চাওক অলৰেডি এয়া ব্ৰাউন হৈ আহিছেই, নহ'লে কি হ'ব, এইটো হোৱা নাই, আৰু অলপ ব্ৰাউন হ'ব লাগিব।
আৰু অলপ আৰু 2 মিনিটমান ফ্ৰাই কৰিলে হৈ যাব এইটো চাওক বাৰিষ্টাৰ কাৰণে এয়া ইমানটো ফ্ৰাই একদম পাৰফেক্ট ফ্ৰাই হৈছে দেখিছেনে চাওক একদম পাৰফেক্ট ফ্ৰাই হৈছে এতিয়া মই এইটো নমাই লম এতিয়া মই এইখিনি তেলতে কাজু আৰু কিচমিচ আৰু আলমণ্ড দুটামান অকণমান ফ্ৰাই কৰি ল'ম 1 মিনিটমান এইটো অপচনেল হয় মানে আপোনালোকে যদি দিব মানে বিচাৰে দিব আৰু যদি নিদিব বিচাৰে স্কিপ কৰিব পাৰে অকণমান ভাজি তুলি থৈ দিম মই কাজু কিচমিচখিনি ভাজি উঠাই থৈ দিলোঁ এতিয়া মই চিকেনখিনি যে দেখিছিলে আপোনালোকে এইয়া মই মেৰিনেশ্যন কৰি যে ফ্ৰিজত থৈছিলোঁ 2 ঘণ্টামান এতিয়া সেইখিনি মই এতিয়া এইয়া যিখিনিত মই বাৰিষ্টা বনাইছিলোঁ আৰু কাজু কিচমিচ ফ্ৰাই কৰিছিলোঁ সেইখিনিতে মই এতিয়া এয়া চিকেনখিনি মেৰিনেশ্যন কৰি থোৱা চিকেনখিনি দি দিম মই আপোনালোকক ক'ব পাহৰিছোঁ চাওক মই চিকেনৰ পিচবোৰ খুব ডাঙৰ ডাঙৰকৈ লৈছোঁ দেই এয়া চাওকচোন কিমান ডাঙৰ ডাঙৰকৈ পিচ লৈছোঁ মানে যে সৰু পিচ লয় কি হ'ব মানে দামত দিব লাগে যে দামত দিওঁতে মানে সেইবোৰ মানে মাছবোৰ ভাঙি চিঙি যাব পাৰে ত' মই এনেকৈ ডাঙৰ ডাঙৰকৈ লৈছোঁ পিচবিলাক এয়া মই মাংসখিনি দি মই মাংসখিনি 30% সিজাম ইয়াত কেৰাহীখনত আৰু বাকী 70% মই যিটো বিৰিয়ানী মই দম লগাম সেই দামটোতে আপোনাৰ কুক হ'ব এই মোৰ অলৰেডি 20% কুক হৈ গ'ল মই ইয়াত নিমখ দিম এতিয়া আৰু নিমখটো মই দিম অলপ দেৰিকৈ কিয় জানেনে নিমখটো যদি অলপ দেৰিকৈ দিয়ে তেতিয়া মাংসখিনি মানে এৰাই নাযায় এয়া নিমখ দিলোঁ নিমখ দি আৰু 1 মিনিটমান কুক কৰি মই এইখিনি বন্ধ কৰি থৈ দিম গেছটো এয়া এতিয়া মই এইফালে চচ এটা বহাই দিছোঁ দেখিছেনে এইফালে চচ এটা বহাই দিছোঁ ডাঙৰ আৰু তাত মই এতিয়া দিম নিমখ যিহেতু আমি বিৰিয়ানীত নিমখটো এক্সট্ৰাকৈ দিব নোৱাৰোঁ মই মাংসখিনিতে দিব লাগিব আৰু নহ'লে এই য'ত মই চাউলটো বইল কৰিম তাতে নিমখটো অলপ বেছিকৈ দিব লাগিব আৰু দিব লাগিব ইয়াত এতিয়া এইয়া মই তেজপাত থৈছিলোঁ যে তেজপাতকেইটা দি দিলোঁ আৰু এইয়া ডাঙৰ ইলাচি 2টা লং কেইটুকুৰামান জাবিত্ৰী সৰু ইলাচি আৰু লং আৰু কেইটামান থৈছিলোঁ আপোনাৰ জালুক আৰু দিব লাগিব মই এটা বস্তু ইয়াত সেইটো হৈছে ৰিফাইন আৰু মই ইয়াত এইয়া 4 চামুচমান সৰু চামুচেৰে ৰিফাইন দিব লাগিব ৰিফাইনটো কি কাৰণে দিছোঁ যিহেতু মই ইয়াত চাউলটো দিম বিৰিয়ানী ৰাইচটো বইল হ'ব ইয়াত সেই ৰাইচটো যাতে এটা লগত এটা ষ্টিক হৈ নাযায় তাৰমানে লাগি নাযায় সেইকাৰণে এই তেলটো দিয়া হৈছে এই পানীখিনি এয়া চাওক মই পূৰা 15 মিনিটমান এনেকৈ চাউলখিনি ধুই অকণমান পানীত ভিজাই থৈ দিছিলোঁ এতিয়া এইয়া চাওক মোৰ পানীখিনি এনেকৈ উতলি আছে আৰু মই ইয়াত লাহেকৈ এতিয়া চাউলখিনি দি দিম আপোনালোকে এটা কথা সদায় মনত ৰাখিব বিৰিয়ানী বনাওঁতে পানীটো নুতলালৈকে আপোনালোকে কেতিয়াও চাউলটো তাত নিদিব যদি চাউলটো দিয়ে চাউলটো মানে ভাতটো বেয়া হৈ যাবলৈ চান্স থাকে দেখিছেনে এইয়া আৰু বেছি নলৰাব এইটো মই চাউলখিনি 50% কুক কৰিম ইয়াত আৰু 50% কুক মই দমত কৰিম এয়া যিমান দেৰি মোৰ বিৰিয়ানী ৰাইচটো 50% কুক নহয় সেই তেতিয়ালৈকে মই এতিয়া বেলেগ কিবা এটা কি কৰিম জানেনে মই এনেকৈ 2টা আলু লৈছোঁ এইটো আলু কোনো বইল চইল নহয় দেই কেঁচা আলু হয় বহুতে আপোনালোকে গম পায় যে বিৰিয়ানীত বইল আলু দিয়ে বইল কণী দিয়ে মানে তেনেকুৱাকৈ দিয়ে কিন্তু মই এইবিলাক একো নিদিওঁ যিহেতু ঘৰত খাবলৈ বনাইছোঁ একদম চিম্পলকৈ বনাম আৰু মই এনেকৈ 2টা আলু লৈছোঁ মই দেখাই আছোঁ দেই আপোনালোকক আলুকেইটা মই কেলৈ লৈছোঁ আৰু কি কৰিম এয়া মই কৈছিলোঁ নহয় আলুটো মই কি কৰিম এয়া চাওক মই এনেকুৱাকৈ 2টা আলু এয়া গোটেইখিনি পাতল পাতলকৈ কাটি ল'লোঁ আৰু এতিয়া কৰিম কি এতিয়া বাকী মেইন যিটো প্ৰচেছিং সেইটো মই আৰম্ভ কৰিম এতিয়া মই প্ৰথমতে কুকাৰত অলপ এনেকৈ তেল দি লৈছোঁ ৰিফাইন তেল দেখিছেনে ৰিফাইন দি মই এতিয়া গোটেই কুকাৰটোত এনেকৈ তেলখিনি ভালদৰে লগাই লওঁ আৰু কি কৰিম আলুখিনি এইয়া চাওক এনেকৈ কুকাৰৰ তলত এটুকুৰা এটুকুৰা আলুৰ এটা লেয়াৰিং বনাই দিম কওকচোন মই আলুৰ লেয়াৰিংটো কি কাৰণে বনাইছোঁ বহুতে গম পায় আৰু বহুতে গম নাপায় চাগে চ' মই কৈ দিওঁ মই আলুৰ লেয়াৰটো এই কাৰণেই বনাইছোঁ যে যাতে মোৰ তলত বিৰিয়ানীখিনি কুকাৰটোৰ তলত লাগি নাযায় সেইটোৱে হ'ল মোৰ এটা চিক্ৰেট টিপছ
আপোনালোকক মই দিলোঁ আপোনালোকে যদি বিৰিয়ানী বনাই ঘৰত কেতিয়াবা এনেকৈ তলত এটা আলুৰ লেয়াৰিং দি দিব তেতিয়া আপোনালোকৰ কুকাৰৰ তলত বিৰিয়ানীখিনি লাগি নাযায় এয়া মোৰ 50% অকণমান বেছিয়ে কুক হৈ গ'ল 55% মান কুক হৈ গ'ল মই এতিয়া এইখিনি পানীটো এয়া চাওক এয়া মোৰ বিৰিয়ানী ৰাইচখিনি দেখিছেনে এয়া চাওক এটাৰ লগত এটা ষ্টিক হোৱা নাই দেখিছে এই চাওক কি ধুনীয়া হৈ আছে এতিয়া মই ফাৰ্ষ্ট লেয়াৰিংটো ইয়াত এনেকৈ লগাই দিম দেখিছেনে মই ইলাচি ডালচেনি এইবোৰ একো পেলোৱা নাই এটা লেয়াৰ লগাই দিম চাওক মই এয়া ফাৰ্ষ্ট লেয়াৰিংটো লগোৱাৰ পিছত ইয়াত মই এনেকা অলপ অৰেঞ্জি কালাৰ দি দিম দেখিছেনে এয়া মই অলপ কালাৰ দি দিলোঁ মই অৰেঞ্জ কালাৰ অলপ দিছোঁ আৰু অলপ দিম মই এয়া পিংক কালাৰ দেখিছেনে অলপ পিংক কালাৰ দিম কালাৰ দিয়াৰ পিছত মই এতিয়া এটা লেয়াৰ চিকেনৰ দিম ইয়াত এয়া মই এটা লেয়াৰ চিকেনৰ দি দিলোঁ আৰু নেক্সট এতিয়া মই এয়া চাওক এয়া মই বাৰিষ্টা কৰি থৈছিলে পিঁয়াজখিনি সেইখিনি মই এতিয়া ওপৰত এনেকা লেয়াৰ এটা দি দিম এয়া দেখিছেনে এনেকৈ লেয়াৰ এটা দি দিছোঁ মই আৰু মই দিম ইয়াত এয়া কেউৰা জাল দেখিছেনে আৰু কাডামম অলপ দিম আৰু মই এতিয়া আকৌ এটা মই দেখিছেনে এয়া মই আৰু এটা এনেকৈ ভাতৰ লেয়াৰ দিম এয়া মই নেক্সট লেয়াৰ আপোনাৰ বিৰিয়ানী ৰাইচটো দিয়াৰ পিছত মই চিকেনটো দি দিলোঁ এতিয়া মই ইয়াত আৰু অলপ এনেকৈ বাৰিষ্টাটো দি দিম আৰু দুটামান কেঁচা জলকীয়া দি দিম এনেকৈ চ' এতিয়া মই নেক্সট একেবাৰে শেষ লেয়াৰটো দিম এয়া মই ইয়াত গোটেই বস্তুখিনি দিয়া হৈ গ'ল আৰু একেবাৰে মই শেষত এতিয়া অলপ এয়া গৰম মছলা পাউডাৰ দিম ওপৰৰ পৰা আৰু দিম আপোনাৰ এয়া চাহী বিৰিয়ানী দেখিছেনে এয়া চাহী বিৰিয়ানী অলপ চেণ্ট দিম এয়া মই চাহী বিৰিয়ানী চেণ্ট অলপ দিছোঁ আৰু দিম অলপ কেউৰা এয়া মই আৰু দিম কেউৰা এয়া কেউৰা জল মই কেউৰা জল অলপ আগতো দিছোঁ মই আৰু এতিয়াও একেবাৰে শেষত দিম কেউৰা জল আৰু দিম কাডামম এই চাওক আৰু কাডামম দিম কাডামম মানে আপোনাৰ মই অলৰেডি ইলাচি দিছোঁৱে কিন্তু ইলাচিৰ চেণ্ট এটাও মই দি দিছোঁ একেবাৰে শেষত মই আপোনালোকক কওঁ এতিয়া চাওক একেবাৰে শেষত মই কি কৰিম জানেনে এয়া যে মই চিকেনখিনি বনাওঁতে যিখিনি তাৰ জুচ থাকি গৈছিলে সেইখিনি মই এতিয়া ওপৰৰ পৰা প'ৰ কৰি দিম এনেকৈ দেখিছেনে এয়া মই ওপৰৰ পৰা সেইখিনি ভালদৰে ইয়াত দি দিম আৰু মই কুকাৰৰ ঢাকনটো বন্ধ কৰি মিনিমাম আধা ঘণ্টা মই এই কুকাৰটো গেছত একদম ল' ফ্লেমত বহাই থৈ দিম আৰু আপোনালোকক কওঁ মই এতিয়া শেষত যে মই কি কাৰণে আদা আৰু নহৰু পেষ্টটো দিয়া নাই তাৰ খালি জাষ্ট ৰসটোহে দিছোঁ পানীটো এই কাৰণে দিছোঁ যে বিৰিয়ানীটো খুব বেছি মছলাদাৰ হ'ব নালাগে অলপ লাইট মছলা হ'লে ভাল লাগে চ' মই কুকাৰটো লগাই এতিয়া গেছত বহাই দিওঁ আৰু আপোনালোকক আধা ঘণ্টা পিছত লগ পাই আছোঁ এয়া চাওক আধা ঘণ্টাৰ পিছত মোৰ বিৰিয়ানী খাবৰ কাৰণে ৰেডি হৈ গ'ল এয়া হয় মোৰ ঘৰত বনোৱা চিকেন বিৰিয়ানী আৰু তাৰ লগত চবেই ৰাইতা খাই ভাল পায় কিন্তু মই ৰাইতা খাই ভাল নাপাওঁ চ' মই পিঁয়াজ আৰু এনেকৈ আইচত মানে আইচ পানীত তিয়াই থৈছিলোঁ 10 মিনিটমান আৰু তাৰপিছত এনেকৈ চচ দি কিনে এতিয়া বিৰিয়ানী খাবৰ কাৰণে ৰেডি হৈ গ'ল চ' চাওক মোৰ বিৰিয়ানী কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব আৰু যদি মোৰ ক'ৰবাত কিবা ভুল হৈছে আপোনালোকে প্লিজ সেইটোও মোক শুধৰাই দিব আৰু মই নিজেও শুধৰাব চেষ্টা কৰিম আপোনালোকে জনালে আৰু যিসকলে মোৰ চেনেলটোত একেবাৰে নতুন হয় প্লিজ ছাবস্ক্ৰাইব এটা কৰি ল'ব আৰু লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ